কামৰূপৰ উত্তৰ গুৱাহাটীৰ পাৰঘাটত ঘটিল অঘটন। জাহাজত উঠিবলৈ গৈ থিয় পথৰ পৰা পিছলি পৰিল যাত্ৰী। কথমপি প্ৰাণ ৰক্ষা বাইক আৰোহীৰ। বৰষুণ পৰি ঘাটটো পিছল হোৱা বাবে মাজগাঁও ঘাটৰ ফেৰী সেৱা স্থানান্তৰ। উত্তৰ গুৱাহাটী মধ্যখণ্ড ঘাটলৈ ফেৰী সেৱা সাময়িকভাৱে স্থানান্তৰ কৰিছে জল পৰিবহণ বিভাগে। দুয়োটি ঘাটৰ সেৱা চলি আছে মধ্যখণ্ড ঘাটত। উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মানুহ পৰা নাই নেকি তাতে জাহাজৰ পৰা পৰা নাই মানে ঘাটটো তাৰ মানে শ্লপিং হৈছে নহয়। ঘাটটো কালি মেৰামতি কৰিছিলে, কৰি থাকোঁতে আজি ৰাতি বৰষুণ দিলেতো, বৰষুণ দিওঁতে অলপ ৰঙা মাটি পিছল হৈছে। আমাৰ মানুহখিনি মানে এটা টিপ চলালে আৰু অসম্ভৱ চলাব নোৱাৰে, ৰাইজে কষ্ট পাব, সেইকাৰণে আৰু নেক্সট চলোৱা নাই আৰু ইয়াতে আহিব লাগে। সেইটোৱে ঘাট পৰিচালনাত অসুবিধা হৈছে আমাৰ। সেইটো ঘাট মাজগাঁও ঘাটটো বেয়া হৈছে, এতিয়া মানে আজি ইয়াতে আহিব লগা হৈছে আৰু হয়। কিহৰ কাৰণে তাত চলা নাই? সেইটো ফেৰী ঘাটটো আমাৰ বেয়া হৈছে, মেৰামতি কৰি আছে। চলিছে নেকি? চলিছে। তেওঁলোকৰ তাতে কিবা গৰা হৈছে, মানুহো পৰিছে, সেই অসুবিধাৰ কাৰণে তেওঁলোকে হঠাতে ঘাটটো ইয়াত লৈ আহিছে। তাৰ পৰা সেই গৰাৰ পৰা মানুহ পৰা বুলি কৈছে তেওঁলোকে। তাৰকাৰণে দুটা ঘাট ইয়াৰ পৰা চলিছে। দুটা ঘাট ইয়াতে চলিছে। অসুবিধা হৈছে নেকি? হয়, বহুত তাৰমানে আপোনাৰ কালি বৰষুণ পৰি যায়, আপটো বেছি হৈ গৈছে নাই, গাড়ীত না নমাব পাৰি না উঠাব পাৰি। সেইকাৰণে আপোনাৰ 7টা ফাৰ্ষ্ট ট্ৰিপটো তাতে চলিছিল, কিন্তু তাতে যেতিয়া গাড়ী পৰি গ'ল, আমিতো কাৰো আপোনাৰ এনেকে পেচেঞ্জাৰটো ৰিস্ক ল'ব নোৱাৰাত তাৰমানে আমি আমাৰ কৃতজ্ঞতাক জনাত তেওঁ কৈছে যে ঠিক আছে মধ্যখণ্ডতে চলোৱা তেতিয়াহ'লে। আমি কি কৰিব পাৰোঁ? পৰিছে হয়, ৰাতিপুৱা তাৰমানে নামোতে পৰিছে।